মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লাষ্ট ভিডিঅ'টোত এমপ্লিটিউড অফ কমপ্লেক্স নাম্বাৰ, এমপ্লিটিউডৰ আৰ্গুমেণ্ট অফ কমপ্লেক্স নাম্বাৰ কি হয় আৰু কেনেকৈ ডিটাৰমাইন কৰা হয়, কেনেকৈ উলিওৱা হয় তাৰ বিষয়ে আলোচনা কৰিম বুলি কৈছিলোঁ। আমি ডাইৰেক্ট চেপ্টাৰ নম্বৰ 2ৰ এক্সাৰচাইজ 2.4খিনি যিখিনি কুৱেশ্যন আছে সেইখিনি কৰিয়েই আমি কুৱেশ্যনখিনিও কৰা হ'ব, প্লাছ আমি বুজি যাব পাৰিম উইথ গ্ৰাফিকেল প্ৰেজেণ্টেশ্যন। মই বুজাই দিম তোমালোকক আৰু তেতিয়া বুজিবলৈ সহজ হ'ব। ইয়াত কি দিছে, কুৱেশ্যন নম্বৰ 1ত কৈছে ডিটাৰমাইন দ্য এমপ্লিটিউড অফ দ্য ফলোয়িং কমপ্লেক্স নাম্বাৰছ। প্ৰথমটো কি দিছে, নাম্বাৰ কুৱেশ্যন নম্বৰ 1A কি দিছে, কমপ্লেক্স নাম্বাৰটো গিভেন কমপ্লেক্স নাম্বাৰ z = -1 + i দিছে। অ'কে, -1 + i। যদি আমাৰ কমপ্লেক্স নাম্বাৰটো z = x + i y এই ফৰ্মেটত থাকিব লাগে, ইয়াৰ কোঅৰ্ডিনেটটো কি হয়, কমপ্লেক্স নাম্বাৰৰ কোঅৰ্ডিনেট যদি গ্ৰাফিকেল প্ৰেজেণ্টেশ্যন কৰোঁ, ইয়াৰ কোঅৰ্ডিনেটটো হয় x আৰু এইটো y। অ'কে, ইয়াৰ ৰিয়েল পাৰ্টটো কি হয়, x হয় আৰু ইমাজিনাৰী যিটো কোঅৰ্ডিনেট হয় y। অ'কে, এইটো হয়। এতিয়া ইয়াত কি হয়, ইয়াত কোঅৰ্ডিনেট কি হ'ব, কোঅৰ্ডিনেট here coordinate will be -1, x is -1 and ইয়াত কি আছে I into ইয়াতো I আছে, y is 1, here y is 1, so -1 1 will be the coordinate of this complex number. আমি যদি এতিয়া গ্ৰাফিকেল প্ৰেজেণ্টেশ্যন কৰোঁ, আমি গ্ৰাফৰ দ্বাৰা যদি বুজাওঁ, তেনেহ'লে এফালে যদি ৰিয়েল এক্সিছ হয়, এফালে ইমাজিনাৰী এক্সিছ, ইয়াৰ ৰিয়েল এক্সিছৰ পজিটিভ মানে x, এফালে ৰিয়েল এক্সিছৰ নিগেটিভ মানে এফালে কি আছে x ডেছ। অ'কে, এফালে x, এফালে x ডেছ, আর এফালে y, এফালে y ডেছ, এফালে পজিটিভ নাম্বার অফ ইমাজিনারি পার্ট আৰু এফালে পজিটিভ পার্ট অফ রিয়েল পার্ট, এফালে পজিটিভ নেগেটিভ পার্ট অফ রিয়েল পার্ট, হ্যাঁ, নেগেটিভ কোঅৰ্ডিনেটটো আৰু এফালে নেগেটিভ অফ দ্য ইমাজিনারি পার্ট। এতিয়া আমাৰ -1 1 এইটোক আমি গ্ৰাফত কি কওঁ, এইটো এই কোৱাড্ৰেণ্টটো কি কওঁ, এই কোৱাড্ৰেণ্টটোক কি কওঁ আমি RE আৰু y, RE and y coordinate is called as first quadrant, y x dash is the second quadrant, x dash y dash is the third quadrant and y dash x is the fourth quadrant. বুজি লোৱা, ভালকে বুজি লোৱা। This is the initial, this is the origin 0 0. ওকে, ইয়াত এতিয়া আমাৰ কি হ'ব, আমাৰ যদি x and y যদি আমাৰ দুইটা ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকে, গ্ৰাফ এইফালে হ'ব, যদি ছেকেণ্ড কোৱাড্ৰেণ্টত থাকে গ্ৰাফ এইফালে হ'ব। আমাৰ এইটো কি আছে, -1 1, -1 মানে x is how much, -1, y is the imaginary is 1, so this point will be -1 1. Okay, এইবোৰ সব খিচি হৈ যাব, মহাই দিওঁ, ফাৰ্ষ্ট ছেকেণ্ড এইবিলাক লিখা আছে যে মহাই দিওঁ, বুজাবৰ কাৰণে লিখা হৈছিলে। This is the second quadrant, the coordinate lies in the second quadrant, আৰু আমি অৰিজিনেল লগত আমি যদি লগাই দিওঁ, this graph will be the graph of the complex number z = -1 + i. Okay, suppose this graph makes an angle alpha with the x axis কোনটো
মাইনাছৰ ফালে আছে, নিগেটিভৰ ফালে আছে। তো নিগেটিভ এক্সৰ লগত নিগেটিভ এক্সৰ ফালে এই কি কৰিছে, গ্ৰাফটোৱে আলফা এংগুল কৰিছে। আৰু দিছ এংগুল ইজ অলৱেজ কল্ড, দিছ এংগুল ৰিয়েল এক্সিছৰ লগত যিটো এংগুল কৰিব গ্ৰাফটোৱে, সেইটোকে আমাক আৰ্গুমেণ্ট বুলি কয়। এতিয়া আৰ্গুমেণ্টটো বুজা গ'ল নহয়। দিছ এংগুল ইজ থিটা এণ্ড দিছ ইজ কল্ড এম্প্লিটিউড অৰ আৰ্গুমেণ্ট বুলি কোৱা হয়। ছুটিকে এ আৰ জি বুলি লিখা হয়। অ'কে, এতিয়া আমাৰ নাও z equal to -1 plus I. So modulus of z is how much? Modulus to শিকি যোৱাৰ লগে লগে modulus to সদায় কি হয়, পজিটিভ হয়। পজিটিভ হয় x স্কোৱাৰ যদি x প্লাছ আই ৱাই ফৰ্মত থাকে যে কমপ্লেক্স নাম্বাৰ, তেনেহ'লে modulus of z is square root of x square plus y square. Here x square is -1 square plus y is 1. So 1 square. So modulus is always positive. This is square root of how much? 1 plus 1 square root of 2. Okay? Here alpha here now alpha here alpha is alpha equal to কি হয়, ইয়াত alpha angle to কি হয়, ইয়াত alpha angle to হয় এটো যদি আমার p হয় মানে পারপেন্ডিকুলার, দিস ইজ দ্য বেস b হয়, তেনেহলে আমার tan alpha is p by b হয় না? তো p by b মানে p কি হয়, y, p is y. So modulus of y লিখা ইয়াত কি কাৰণে পজিটিভ হ'ব সদায়, আৰু y is b is modulus of x. তো ইয়াত y আৰু x কি আছে, ইয়াত y আৰু x কি আছে, মইতো বুজিবৰ কাৰণে লিখিছিলোঁ। ইয়াত y and x, p কিমান দিয়া আছে is 1 and b is -1. Okay, so tan alpha will be 1 by 1 equal to 1. So alpha is equal to tan inverse 1. Tan inverse 1 is how much? It is 45 degree. 45 degree মানে কি, 45 degree. 45 degree or it can be written as pi by 4. Okay, ভিডিওটো দেখিছা তোমালোকে? ঠিক আছে, এতিয়া আলফা আমি উলিয়াইলো। দিস এংগল উই হ্যাভ ডিটারমাইন্ড দিস এংগল, এইবিলাক মোহাই দিওঁ এতিয়া গ্ৰাফটো কেনেকৈ হ'ল। দিস এংগল ইজ 45 ডিগ্ৰী। আমাক এতিয়া থিটাটো লাগে, থিটাটো কেনেকৈ ওলাব লাগে। থিটা ইজ হাউ মাচ, থিটা ইজ দিস এংগল। ইয়াৰ পৰা এই যদি ৰিয়েল এক্সিছৰ পৰা আমি ইয়ালৈকে ধৰোঁ, দিস ইজ 0ৰ পৰা যদি ইয়ালৈকে ধৰোঁ, দিস ইজ 180 ডিগ্ৰী। ইয়াৰ পৰা ইয়ালৈকে কিমান, 180 ডিগ্ৰী। 180 ডিগ্ৰী মানে কি, পাই। ইয়াৰ পৰা ইয়ালৈকে থিটা কিমান কিমান হয়, পাই হয়। আৰু এইটো কি হ'ব তেনেহ'লে, দিস এংগল। এতিয়া আমি 180 পৰা কিমান মাইনাছ কৰিলে এইটো পোৱা যাব, থিটা পোৱা যাব। 180 পৰা দিস আলফা, 180 পৰা কিমান মাইনাছ কৰিলে আমি থিটা পাম। 180 মাইনাছ আলফা কৰি দিলে আমি এই এংগলটো পাই যাম। গতিকে কি হ'ব, এম্প্লিটিউড কি হ'ব আমাৰ, বুজিবৰ কাৰণে খালি গ্ৰাফটো ৰাখিলোঁ। তোমালোকে গ্ৰাফৰ কথা নক'লে গ্ৰাফ আঁকিব দৰকাৰ নাই। তেনেহ'লে কি হ'ব, আলফা ইজ ডিটাৰমাইন এজ পাই বাই 4, আমি আলফাটো উলিয়ালোঁ। দেন থিটা উইল বি পাই মাইনাছ পাই বাই 4। কি হ'ব, 180 ডিগ্ৰী মাইনাছ আমি 45 ডিগ্ৰীটো আলফাটো হেৰি কৰিছোঁ। তাৰমানে পাই মাইনাছ প্ৰথমতে দেখাই দিছোঁ তোমালোকক, চিম্পুলকৈ দেখাই দিছোঁ। alpha, this is alpha, pi minus alpha, theta is pi minus alpha, so it is
pi minus alpha is pi by 4. So it will be equal to 4 pi minus pi divided by 4, which is equal to 3 pi by 4. গতিকে থিটাটো কি হয়? থিটাটো এম্প্লিটিউড হয়, জেডৰ এম্প্লিটিউড হয়। সো এম্প্লিটিউড অর arc arg rz মানে আর্গুমেন্ট অফ z is equal to কি হয়? থিটা হয়। তো থিটাটো কিমান হয়? 3 pi by 4 is the answer. বুঝি পালা তোমালোকে? Next question number 1 কি আছে? B. Question number 1B. এটা গ্রাফ আঁকি নাথাকো, ডাইরেক্ট আমি কুৱেশ্যন বিলাক কৰিম বুজি পোৱাৰ পিছত। Question number 1B. 1B z কিমান দিয়া আছে? কমপ্লেক্স নাম্বাৰ is equal to 1 by 1 plus I. এইবিলাক x plus z equal to x plus I y এই ফৰ্মেটত সদায় আনি ল'ব লাগিব, সিম্পলিফিকেশ্যন কৰি ল'ব লাগিব, তেতিয়াহে আমি উলিয়াব পাৰিম, মানে সহজ হ'ব উলিওৱাত। তো এইটো আমি সিম্পলিফিকেশ্যন কৰি ল'ব লাগিব। সিম্পলিফিকেশ্যন কৰিলে কি কৰিম? আমি তলৰ বেছটো আমি কমপ্লেক্স নাম্বাৰৰ পৰা আমি ৰিয়েল নাম্বাৰলৈ লৈ যাব লাগিব। কৰিলে কি হ'ব? 1 প্লাছ I, এইফালে আমি মাল্টিপ্লাই কৰি দিম 1 মাইনাছ I দি পিনি। তো ওপৰটো 1 মাইনাছ I থাকিব, এইফালে 1 মাইনাছ I লিখিলোঁ, ইয়াতো 1 মাইনাছ I লিখিলোঁ। ঠিক আছে? তলত কি হৈ যাব? এইটো a প্লাছ বি a মাইনাছ বি ফৰ্মুলাত থাকিব 1 স্কোৱাৰ a স্কোৱাৰ কি a প্লাছ বি a মাইনাছ বি মানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। ওকে, ওপৰত কি থাকিব? 1 মাইনাছ I। তো এইটো সিম্পলিফাই কৰিলে কিমান হ'ব? তলত কি হ'ব? 1, এইটো মাইনাছ I স্কোৱাৰ ইজ মাইনাছ 1। ওকে, ওপৰত 1 মাইনাছ I। So it will come out as 1 minus I, ব্ৰেকেট দি দিওঁ ইয়াতে, ইয়ালৈকে ব্ৰেকেট দিয়া। ইয়াত কি থাকিব? ডিভাইড বাই 1 প্লাছ এইটো প্লাছ 1 হৈ যাব। তো 1 প্লাছ 1 ইকুৱেল টু 2। তো আমি x প্লাছ I y ফৰ্মেটত লিখিব লাগে। তো আমি কেনেকৈ লিখিম? ৰিয়েল পাৰ্টটো লিখি ল'ম এইফালে, এইটো ৰিয়েল পাৰ্ট মাইনাছটো প্লাছ লিখো, এইটো মাইনাছ প্লাছ মাইনাছ হাফ হ'ব ইনটু I। আমি এনেকৈ লিখিব পাৰিম সিম্পলিফিকেশ্যন কৰিলে। দিছ ইজ ৰিয়েল পাৰ্ট হাফ প্লাছ মাইনাছ 1/2 মাইনাছ 1/2 প্লাছ মাইনাছ 1/2 এনেকৈ ব্ৰেকেটত লিখি দিছোঁ। এইটো প্লাছ চিনটো আনি দিছোঁ কি কাৰণে? x প্লাছ I y ফৰ্মেটত আমি লিখিব বিচাৰিছোঁ ইনটু I, বা আইটো আমি আগত এনেকৈ লিখি দিলোঁ x প্লাছ I y ফৰ্মেটত। ঠিক আছে? চ' ইয়াৰ কোঅৰ্ডিনেটটো কি হ'ব তেনেহ'লে? ইয়াৰ কোঅৰ্ডিনেটটো কি হ'ব? এক্সৰ কোঅৰ্ডিনেট, ৰিয়েল পাৰ্টৰ কোঅৰ্ডিনেট হাফ এণ্ড y ইজ মাইনাছ হাফ। ওকে, বুজি পাইছা এইটো?